মোৰ নাতি বধ কৰিব লাগিছিলে মোক নাতিক বধ কৰিব লাগিছিলে তাক পাচি দিবই লাগিব আৰু তাকো সভাপতি ডাঙৰীয়াকো আমি এতিয়া সেৱাৰে নিমন্ত্ৰণ জনাইছো সেইজন লোকক এতিয়া পাচি দিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছো প্ৰশাসনক এতিয়া আপোনাৰ বোৱাৰী হেৰিত আহি পেলাই ল'ৰা ল'বলৈ আহিলে আৰু ল'ৰা বধ কৰিবলৈ আহিলে কিন্তু এইজন মানুহ এই চৰকাৰে হিমন্ত ছাৰক আমি বাৰম্বাৰ জনাইছো আপোনালোকে জনাই দিব আৰু সেইজন মানুহক পাচি দিবই লাগিব পাচি দিবই লাগিব কথাটো হৈছে এইজন মানুহৰ ব্যৱস্থা চৰকাৰৰ পৰা বা প্ৰশাসন কিছুমান মাছৰ পোনা বিক্ৰী কৰিবলৈ আহে কিছুমানে ঘৰে ঘৰে কিছুমান বাচন বৰ্তনৰ সহায়ত সলনি কৰি পেলাই চুলি লৈ যাবলৈ আহে কিছুমানে আপোনাৰ কাপোৰৰ বেপাৰ কৰিবলৈ আহে তো তাত বেপাৰটো ঠিকে আছে কিন্তু কথা হ'লে বেপাৰৰ উদ্দেশ্য লৈ মানুহবিলাকে কিছুমান অসৎ কাম কৰাৰ মানসিকতা থকা মানুহো আহে ইয়াত তো আমাৰ কথা হ'ল আমাৰ বিশেষকৈ মতা মানুহসকল বাহিৰত কাম কৰিবৰ কাৰণে ওলাই যায় তো মাতৃশক্তিক আমি বেছি গুৰুত্ব দিওঁ তো মাতৃশক্তি যিহেতু ঘৰত থাকে এজন মানুহে বাহিৰৰ পৰা যেতিয়া বেপাৰ কৰিবলৈ আহে মাতৃসকলকে লগ ধৰে যে খাৰু কিনা কাপোৰ কিনা বা এনেকৈ বিভিন্ন ধৰণৰ বস্তু কিনা লৈ পেলাই তেওঁলোকক বস্তু দাম দৰ কৰে দাম দৰ কৰাৰ পিছত কি কৰে 1000 টকাৰ বস্তু হ'ল তেওঁক যেনিবা মানুহগৰাকীৰ হাতত 200 টকা আছে 200 টকাতে বস্তুটো দি বাকী 800 টকাটো নিবৰ কাৰণে 4-5 বাৰ আহি পেলাই সেই মানুহঘৰৰ লগত সম্পৰ্ক এটা গঢ়ি তুলি গাঁওখনৰ লগত সম্পৰ্ক গঢ়ি তুলি বিভিন্ন অপ্ৰীতিকৰ ঘটনা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ সুবিধা গ্ৰহণ কৰে যিজনে হয়তো মানুহে এই মানে কামটোৰ কাৰণে মানে নেটৱৰ্কটো হেণ্ডেল কৰিছে তেওঁ হয়তো দূৰত গাড়ী লৈ আছে কিন্তু গাড়ীৰ পৰা মানুহ পঠিয়াই দিছে এজন অচিতাক্ত কোনোদিন গাঁৱলৈ নহা মানুহ আহি পেলাই সেই গাঁওখনত সেই ছোৱালীজনী উঠাই পেলাই ৰাতি 12টা বজাত উঠাই নিবলৈ চেষ্টা কৰিছিল কিন্তু ঘৰৰ তৎপৰতা গাঁৱৰ ৰাইজৰ তৎপৰতাত এই কামটো বৰ্তমান নোহোৱাৰ এটা দিশলৈ গতি কৰিলে আৰু সেই মানুহজনক ধৰি পেলাই আইনত গতাই দিয়া হ'ল আৰু বাকী আইনী প্ৰক্ৰিয়াৰে কামখিনি আগবাঢ়ি আছে আচলতে মাজুলীবাসী আজিৰ তাৰিখত সজাগ আৰু সচেতন হৈ থাকিব লাগিব যিহেতু বহু মিস্ত্ৰী বা এনেধৰণৰ লোকসকল মাজুলীত সোমাই আছে হয় তো আমি এটা বাৰ্তা পঠিয়াম যে আমি এছ পি ছাৰকো এবাক লগ ধৰিম যাতে গাঁৱৰ প্ৰত্যেকখন গাঁওৰক্ষী বাহিনীলৈ আমাৰ এটা নিৰ্দেশ প্ৰেৰণ কৰক যাতে দিনটোৰ ভিতৰত যিখিনি মানুহ অচিনাক্ত মানুহ গাঁও তাৰ পৰা আহে তেওঁলোকৰ অন্ততঃ আধাৰ কাৰ্ড বা আপোনাৰ বিভিন্ন ধৰণৰ যিবিলাক লিগেল নথিপত্ৰ আছে সেইখিনি বিচাৰক আৰু ৰাতি যাতে 8টা-9টা বজাৰ ভিতৰত অচিনাক্ত মানুহ গাঁওখনত প্ৰৱেশ নহয় আৰু প্ৰত্যেকখন গাঁৱৰ মানুহ সজাগ হওক আৰু কথা হ'ল গাঁওৰক্ষী বাহিনীবিলাকে সেইখিনি কাম আৰম্ভ কৰক লগতে গাঁওবুঢ়া আছে গাঁৱৰ প্ৰধানেও সেইখিনি কাম কৰক যাতে গাঁৱৰ যদি কিবা অচিনাক্ত কিবা দেখা পাইছে তেতিয়াহ'লে তেওঁলোকক অৱগত কৰক আৰু কথা হ'ল আমাৰ বিভিন্ন জেগাৰ পৰা অহা 700-800 যিবিলাক মিস্ত্ৰীয়ে বিভিন্ন এৰিয়াত কাম কৰি আছে সেইখিনি নথিপত্ৰ বৰ্তমান প্ৰশাসনক আমি বিচাৰিলেও আমি নাপাওঁ তো প্ৰশাসনে সেই বস্তুখিনিৰ নথিপত্ৰখিনি শীঘ্ৰেই সংগ্ৰহ কৰি পেলাই এটা ব্যৱস্থা আৰম্ভ কৰক আৰু সেই নথিপত্ৰৰ এগেইনষ্টত যদি কিবা কাৰণত আমি এটা সময় লাগিব আমি প্ৰশাসনৰ লগতো কথা পাতিম প্ৰশাসনৰ লগত আমি এটাই কথা পাতিম যে যিবিলাক গাঁওৰক্ষী বাহিনী আছে গাঁওৰক্ষী বাহিনীবিলাকক গভৰ্ণমেণ্টৰ ফালৰ পৰা এলাৰ্ট কৰক যাতে ৰাতি 10টা বা 10টা বজাত যদি কোনোবা অচিনাকি মানুহ থাকে গাঁৱত কোনোবা যদি অচিনাকি মানুহ আহে সেইবিলাকক তেওঁলোকে নিৰীক্ষণ কৰক মহিলাসকল বা পুৰুষসকলে যদি তেওঁলোকৰ অৱগত হয় তেতিয়াহ'লে তেওঁলোকক জনাওক গাঁওবুঢ়াক জনাওক আৰু যিবিলাক জেগাত মাজুলীত আপোনাৰ এই বাহিৰৰ পৰা অহা মানুহে কাম কৰি আছে সেইবিলাকৰ নথিপত্ৰ আমাৰ চৰকাৰী বিষয়াই চৰকাৰী আমাৰ অন্ততঃ পুলিচ ষ্টেচনবিলাকত জমা হওক নহ'লে